আজি সভাগৃহত উপস্থিত সমূহ বন্ধু বান্ধৱী তথা প্ৰতিনিধিসকল, মই চৰ্টে দুটামান কথা আপোনালোকক মানে দৃষ্টিগোচৰ কৰাইছোঁ যে 1978 যিখন ৰিজাৰ্ভেশ্যন এক্ট আছে তাত আমাক এটা কথা কোৱা আছে যে আমাৰ চৰকাৰী বিভাগত আমি যেনেকুৱা ধৰণে 7.5% ৰিজাৰ্ভেশ্যন পাওঁ, তেনেকুৱা আমি বেচৰকাৰী ডিপাৰ্টমেণ্টবিলাকত আমি 7.5% ৰিজাৰ্ভেশ্যন পাওঁ। এই ক্ষেত্ৰত আমাৰ গুৱাহাটীত যিমান ইণ্ডাষ্ট্ৰী আছে এই ৰিজাৰ্ভেশ্যনটো মেইনটেইন কৰা নাই আৰু তেখেতসকলক কৰাৰ কাৰণে নিৰ্দেশ দিয়া হয়। দ্বিতীয় কথা আছে যে আমি অনুসূচিত জাতিৰ লোকসকল, আমি অসমৰ বা ভাৰতবৰ্ষৰ আমি ভূমিপুত্ৰ, এইটো আমাক ইতিহাসে কৈ গৈছে। গতিকে ভূমিপুত্ৰসকলে আমি আজি ভূমিহীন। আজি যি 16টা ছাবকাষ্টৰ কথা কোৱা হয় তাৰ বৃহৎ সংখ্যক জাতি জনগোষ্ঠীৰে মাটি নাই। গতিকে জিলা লেভেলত আপোনালোকে জিলাৰ উপায়ুক্তৰ আণ্ডাৰত সংখ্যক কমিটি আছে, ভূমি আদান প্ৰদান কৰে, তেখেতসকলক স্পষ্টভাৱে নিৰ্দেশ দিয়া হওক যে আমাৰ যিবিলাক অনুষ্ঠিত জাতি বা জনগোষ্ঠী আছে তেখেতসকলক ভূমি পট্টা দিয়া হওক। নহ'লে হয়তো আৰু কিছু বছৰ পাছত আমি ভূমিপুত্ৰসকলে অসমত ভূমিহীন হ'ম। দ্বিতীয় কথা হৈছে যে কেন্দ্ৰীয় চৰকাৰে এখন সুন্দৰ আইন আমাৰ কাৰণে পৰিচয় দিছে, যিখন 1989 এক্ট বুলি কয়, এট্ৰচিটি এক্ট। এইখন আজি অসমত প্ৰায় 25 বছৰে ইমপ্লিমেণ্ট হোৱা নাই, আৰু হৈছে যদিও এই জাষ্ট দুই এটা সৰু সুৰা কামত আৰম্ভণি হৈছে। বিশেষকৈ যিটো ষ্টেট লেভেল ভিজিলেন্স কমিটি থাকে তাৰ যিটো মুখ্যমন্ত্ৰীজনে সেই কমিটিখনৰ চেয়াৰমেন, সেই ভিজিলেন্স কমিটি হোৱা নাই। ষ্টেট লেভেল স্ক্ৰুটিনি কমিটি হোৱাৰ বুলি ক'লে তেখেতে, আৰু হোৱা নাই কি আমাৰ জিলা লেভেলত আমাৰ ষ্টেট মানে এট্ৰচিটি এক্টৰ আণ্ডাৰত এটা কৰি কমিটি হয়, যিটো কমিটিয়ে চাৰ্টিফিকেটৰ বা অন্যান্য যিকোনো সমস্যাৰ বিষয়ে মানে সমস্যাৰ সমাধান কৰাৰ কাৰণে এই কমিটিয়ে দায়িত্ব ল'ব পাৰে। গতিকে জিলা ভিত্তিক যিটো কমিটি হৈছে ভাল কথা, মই জনাত হোৱা নাই। যদি কমিটি হোৱা নাই কমিটিখন কৰিব লাগে, আৰু যদি হোৱাও নাই মই এটা বিকল্প ৰাস্তা মানে অৱগত কৰাইছোঁ, যিবিলাক চাব ডিভিজন কমিটি আছে তেখেতসকলক জুডিচিয়েল পাৱাৰটো দিব লাগে, পাৱাৰ অফ ফাংচনটো দিব লাগে। আৰু এট্ৰচিটি এক্টৰ আণ্ডাৰত আমাৰ মানে পুলিচ থানাবিলাকৰ আণ্ডাৰত এটা কমিটি থাকে, একজন মানে অফিচাৰ থাকে নিৰ্দিষ্ট কৰি ধৰা ৰাখে যে এইজনে চিভিল কেছৰ কাম কৰিব, কিন্তু সেই কমিটিখন হোৱা নাই। কাৰণ আমি এট্ৰচিটি এক্টৰ আণ্ডাৰত কেছ কৰিম বুলি মই কেইবাবাৰ গৈছিলোঁ, এট্ৰচিটিৰ আণ্ডাৰত কেছ কৰাওঁতে কোনো নলয়। এতিয়া এটা কেছ আমাৰ লটকি আছে, মোৰ বন্ধু আমাৰ লালবচন ডাঙৰীয়াই কৰিছে। এট্ৰচিটি কেছটো এনেকুৱা হৈছে, মই অলপমান দীঘলীয়া কৈছোঁ আপোনালোকে বুজা খাতিৰত, যে আমি জুডিচিয়েল মেজিষ্ট্ৰেট তাত গ'লোঁ, তেখেতসকলে মোৰ এইটো পাৱাৰ অফ ফাংচন নাই। মই বোলো এইটো সঁচা কথা, আপোনাৰতো দায়িত্বত নাই, কাৰণ প্ৰথম আৰম্ভণি জুডিচিয়েলৰ মানে চিজিমৰ পৰা কৰিব লাগে। তাৰপাছত জিলাত গ'লোঁ, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট যাওঁতে তেখেতে ক'লে যে ইয়াৰ অধিসূচনা জাৰি হোৱা নাই। কিন্তু মই জানিলোঁ যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইখন ডিক্লাৰেশ্যন কৰি দিছে সেইদিনাই অধিসূচনা জাৰি হৈছে। তাৰপাছত শেষত মোৰ অলপ বুদ্ধি খেলা যে পুলিচ থানাতে কৰি দিব। এতিয়া পুলিচ থানাত কৰি দিব যাওঁতে পুলিচ থানাত এট্ৰচিটি এক্টে নাই। তাৰপাছত এট্ৰচিটি এক্টখন আমি দিলোঁ, আৰু তাৰপিছত লাহে লাহে কেছটো আজি এটা লেভেললৈকে আহিছে, যাওক যে অসমৰ ভিতৰত প্ৰথম এট্ৰচিটি এক্টৰ কেছ সেইটো। আৰু দ্বিতীয় কথা হৈছে কি অনলাইন যিটো চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা, এইটোৰ ক্ষেত্ৰত মোৰ অলপ আপত্তি আছে। কাৰণ আজি দিল্লীত যাওক বা অন্যান্য প্ৰদেশত যাওক, অনলাইন চাৰ্টিফিকেট য'ত মানে হৈছে তাত এটা কথা স্পষ্টভাৱে উল্লেখ আছে যে আমাৰ চেঞ্চাছ ৰিপৰ্টটো লাগিব, আমাৰ জনসংখ্যা ক'ত ক'ত আছে, কোন কোন এৰিয়াত আছে, এইটো আমাৰ স্পষ্ট নিৰ্দেশনা থাকিব লাগিব, আৰু এইটো অনলাইনত থাকিব লাগিব। যিহেতু অনলাইন চাৰ্টিফিকেট দিওঁ, অনলাইনত থাকিব লাগিব। কাৰণ আজি মোৰ নাম জয়ন্ত মোহন দাস, মই নেটত চাৰ্চ কৰাৰ মোৰ গম পাব লাগিব যে তেহেঁত চিলিকা আছে, বা মোৰ নামটো আজি নাথাকিব পাৰে, বা মোৰ ল'ৰা ছোৱালীৰ নামটো নাথাকিব পাৰে, মোৰ দেউতাৰ নামটো তাত ওলাব লাগিব যে তেহেঁত চিলিকা হিচাপে আছে। যদি অনলাইনত চেঞ্চাছ ৰিপৰ্টটো নাথাকে, অনলাইনত যদি এৰিয়াটো ডিক্লেৰেশ্যন নাথাকে, তেনেহ'লে যদিও মতো অধিসকলে চাৰ্টিফিকেট পাব। আমাৰ সভাপতি ডাঙৰীয়াই এটা ভাল কথা উল্লেখ কৰিছে যে আজি 7টা ছাবকাষ্টৰ জেগাত 25টা ছাবকাষ্টে চিলিকা চাৰ্টিফিকেট পাই আছে। আৰু চিভিল যিখন এক্ট আছে এই এক্টত প্ৰশ্ন নিৰ্দেশনা আছে। আম্বেদকাৰে যিদিনাই এইখন এক্ট কৰিছিল ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত, এই এক্টখন স্পষ্টভাৱে উল্লেখ আছে ইয়াত কোনো ছাবকাষ্ট তাতে সোমাব নোৱাৰে, আৰু তাত কোনো ছাবকাষ্ট তাতে কাটিব নোৱাৰে। যাৰ কাৰণে আজি বহু সংগঠনে আন্দোলন কৰি আছে, আমাক ST ষ্টেটাছ লাগে, SC ষ্টেটাছ লাগে।
কিন্তু ওয়ারেজ কোনো কিন্তু নাপায়, এসসি স্ট্যাটাস নাপায় আৰু এসসি স্ট্যাটাসও নাপায়। হয় তাৰ বিকল্প শুনিলে ওবিসি হ'ব পাৰে, এমওবিসি হ'ব পাৰে বেলেগ, কিন্তু শিডিউল কাষ্ট স্ট্যাটাস কোনো নাপায়, কাৰণ এইটো আমাৰ সাংবিধানিক দলিল। গতিকে আজি হলত 7টা সাবকাস্ট, ব্ৰহ্মপুত্ৰ উপত্যকাত 7টা সাবকাস্ট, বৰাক উপত্যকাত 15টা সাবকাস্ট। কিন্তু বৰাক উপত্যকাৰ কথাটো হৈছে কি মই অলপমান কৈ দিছোঁ যে সিলেট জিলা যিখন আছিল তাৰ 3খন এটা সৰু কোণা এটা আমাৰ অসমৰ লগত সন্নিৱিষ্ট হৈছিল স্বাধীনতাৰ সময়ত। কিন্তু সৰু এৰিয়াটোতে আমাৰ 13টা সাবকাস্ট ডিক্লাৰেশ্যন কৰা আছিল, আৰু সেই 13টা সাবকাস্ট আনি পেলাই 7টা সাবকাস্ট মিলি কিনে 15টা সাবকাস্ট ডিক্লাৰেশ্যন কৰা হৈছিল। বৰাক ভেলীৰ কথাটো বাদ দিয়ক, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত যিকেইখন জিলা আছে বা জিলাৰ উপায়ুক্ত আছে তেখেতসকলক স্পষ্ট নিৰ্দেশনা দিয়া হওক, যিহেতু আমাৰ শিডিউল কাষ্টৰ 7টা সাবকাষ্টে বেনিফিট পাব লাগে, 7টা সাবকাষ্টক বেনিফিট দিয়া হয়, তেতিয়াহ'লে মানিব যে আজি 25 লাখ মানুহ সলনি যদি 7 লাখ মানুহ বেনিফিট পায় তেতিয়াহ'লে জাতিটো উপকাৰ হ'ব। নহ'লে আজি কেনেকুৱা হৈছে, আজি অসম গভৰ্ণমেণ্টৰ যিমান চাকৰিয়াল আছে তাৰ কিছু পৰিসংখ্যা আমাৰ হাতত আছে। আমি জানো যে আমাক 7.5% ৰিজাৰ্ভেশ্যন দিছে, হোৱাৰাজ 2% ৰিজাৰ্ভেশ্যন আমাৰ 2% এমপ্লয় আমাৰ অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে। গতিকে আমাৰ এই যে 5% এমপ্লয় ক'ত গ'ল, ৰিজাৰ্ভেশ্যন থকাৰ পাছতো আমি বঞ্চিত। একবাৰ যদি বেকলগ ডিক্লেয়াৰ কৰে 29,772টা বেকলগ আজি 2002 চনত ডিক্লেয়াৰেশ্যন কৰিছিল, কিন্তু আজি সেই বেকলগৰ কথাই অসম গভৰ্ণমেণ্টৰ হাতত নাই। আৰু তাতকৈ ডাঙৰ কথা হৈছে কি যে আমাৰ অনুষ্ঠিত জাতি সম্পৰ্কে ইতিহাস থকা এটা কোনো অফিচ নাই। যদি WBT ডিপাৰ্টমেণ্টত আমাৰ শিডিউল কাষ্ট কোন বুলি আপুনি এখন RTI মাৰে তাত আপোনালোকে নাপায় মানে আচলতে তেখেতসকলৰ তাত কোনো তথ্য নাই। গতিকে তথ্য সংৰক্ষণ কৰাৰ কাৰণে বিশেষকৈ অসমৰ যেনেকৈ জাতি জনগোষ্ঠী অৰিজিন শিডিউল কাষ্ট ষ্টেটাছত তেখেতসকলক সেই ইতিহাসটো সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। নহ'লে আজি মই জানো আজি সভাগৃহত থকা যদি কাৰোবাক সোধা যায় যে আমাৰ শিডিউল কাষ্টত কোন ৰজা আছিল, কোনো নাজানে, কাৰণ সেই ইতিহাসবিলাক মুচি দিয়া হৈছে। তাৰ ইতিহাস বহুত দীঘলীয়া, সেইবিলাক আমি পিছলৈ কম। মই আৰু বিশেষ নকওঁ, সেইবিলাক কৈ